মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান অৰ্থাৎ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ নং 10 ভাৰতীয় সংস্কৃতিৰ ভেটি পাঠটিৰ জড়িত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিওটো তোমালোকে সম্পূৰ্ণকৈ চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিওসমূহ সহজতে পাই থাকিব পাৰা। তেন্তে বলা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া আমি অনুশীলনী 1ৰ প্ৰশ্নসমূহ লৈছো। অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া অৰ্থাৎ এই প্ৰশ্নবোৰৰ উত্তৰ তোমালোকক লিখিব দিছে। প্ৰথম প্ৰশ্নটো লৈছো। প্ৰশ্ন ক বেদ মানে কি? উত্তৰ বেদ হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ প্ৰাচীন আৰু পবিত্ৰ গ্ৰন্থ। সংস্কৃত ভাষাত বেদ মানে হল জ্ঞান। সেয়ে বেদক জ্ঞান আৰু প্ৰজ্ঞাৰ উৎস বুলি গণ্য কৰা হয়। পৰৱৰ্তী প্ৰশ্ন খ গ্ৰাম কি? উত্তৰ গ্ৰাম হল কেইটামান কুল বা পৰিয়ালৰ সমষ্টি। গ্ৰামৰ মুৰব্বীজনক গ্ৰামণী বোলা হৈছিল। প্ৰশ্ন গ বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা। উত্তৰ বৈদিক যুগৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰী হৈছে বিশ্বৱাৰা, লোপামুদ্ৰা, ঘোষ আৰু অপলা। পৰৱৰ্তী প্ৰশ্ন 2 বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা। উত্তৰ বৈদিক যুগৰ সমাজ পিতৃ প্ৰধান আছিল। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। সেই সমাজত পূজা পাঠ ধৰ্মীয় কাৰ্যত পুৰোহিতৰ প্ৰধানতা আছিল। সেই সমাজত 4টা বৰ্ণত বিভক্ত আছিল: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। শিক্ষা, ধৰ্ম, যুদ্ধ, ব্যৱসায় আৰু সেৱা আৰ্থিক কাৰ্যবিধিৰ ক্ষেত্ৰত বৰ্ণভেদে দায়িত্ব নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন 3 বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি? উত্তৰ বেদত উল্লেখ থকা মূল ধাৰণাকেইটা হ'ল: 1 ধৰ্ম অৰ্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব কৰ্তব্য পালন কৰা। 2 কৰ্ম অৰ্থাৎ সৎ কৰ্ম বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু বেয়া কৰ্মৰ ফল সদায় বেয়া হয়। 3 মোক্ষ অৰ্থাৎ আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰ পৰা মুক্তি লাভ কৰা। বেদ কেৱল ধৰ্মীয় গ্ৰন্থই নহয়, ই শিল্প, বিজ্ঞান, দৰ্শন আদি বিভিন্ন দিশ আঙুৰি লৈছে। সেয়ে ভাৰতৰ সমাজ সংস্কৃতিত বেদৰ গুৰুত্ব অপৰিসীম। এতিয়া আমি অনুশীলনী 2টো লৈছো। পৃষ্ঠা নম্বৰ 86 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো লৈছো। প্ৰশ্ন ক জড়বাদৰ প্ৰচাৰক কোন আছিল? উত্তৰ জড়বাদৰ প্ৰচাৰক আছিল চাৰ্বাক। প্ৰশ্ন খ লোকায়ত বুলিলে কি বুজা? উত্তৰ লোকায়ত বুলিলে বুজা হয় জনসাধাৰণৰ জড়বাদী দৰ্শন, যি ইন্দ্ৰিয়গত অভিজ্ঞতা আৰু যুক্তিক আধাৰ কৰি সত্যতা স্বীকাৰ কৰে। প্ৰশ্ন গ কোনে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল? উত্তৰ দাৰ্শনিক বৃহস্পতিয়ে প্ৰথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন ঘ জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি? উত্তৰ জড়বাদৰ মতে জগতৰ সকলো বস্তু 4টা মূল উপাদানৰ সমষ্টি। এই উপাদানবোৰ হৈছে মাটি, জল, অগ্নি, বায়ু আদি। ইয়াৰ দ্বাৰা দেখা যায় যে জড়বাদ এক বস্তুবাদী আৰু ইন্দ্ৰিয় প্ৰমাণবাদী দৰ্শন আছিল। এতিয়া আমি অনুশীলনী 3ত সন্নিবিষ্ট প্ৰশ্নসমূহ আলোচনা কৰিম।
পৃষ্ঠা নম্বৰ 88 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰশ্ন ক মহাবীৰ কোন আছিল উত্তৰ মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক প্ৰশ্ন খ জৈন ধৰ্মত মুঠ কিমান গৰাকী তীৰ্থংকৰ আছে প্ৰথমজন তীৰ্থংকৰ কোন আছিল উত্তৰ জৈন ধৰ্মত মুঠ 24 গৰাকী তীৰ্থংকৰ আছিল প্ৰথমজন তীৰ্থংকৰ নাম আছিল ঋষভনাথ বা আদিনাথ পৰৱৰ্তী প্ৰশ্ন গ জৈন ধৰ্মৰ নীতি পাঁচটা কি আছিল উত্তৰ হৈছে জৈন ধৰ্মৰ নীতি পাঁচটা হৈছে 1 অহিংসা কোনো জীৱিত বস্তুৰ অনিষ্ট আধন নকৰা 2 সত্য সদায় সঁচা কথা কোৱা 3 অস্তেয় চুৰি নকৰা 4 ত্যাগ সম্পত্তি নৰখা 5 ব্ৰহ্মচাৰী জীৱন যাপন কৰা পৰৱৰ্তী প্ৰশ্ন ঘ জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা উত্তৰ জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম হৈছে চন্দ্ৰগুপ্ত আৰু খাৰবেল কলিংগ ৰজা বিম্বিসাৰ আৰু অজাতশত্ৰুৱেও জৈন ধৰ্ম গ্ৰহণ কৰিছিল প্ৰশ্ন ঙ জৈন ধৰ্মৰ অনুগামীসকলক কি দুটা ভাগত ভাগ কৰিব পাৰি উত্তৰ জৈন ধৰ্মৰ অনুগামীসকলক দিগম্বৰ আৰু শ্বেতাম্বৰ সেই দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথম ছ মহাবীৰৰ শিকনিসমূহ প্ৰাকৃত ভাষাত কি নামেৰে অন্বিষ্ট কৰা হৈছে উত্তৰ মহাবীৰৰ শিকনিসমূহত প্ৰাকৃত ভাষাক অংগ নামেৰে অন্বিষ্ট কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন 2 ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল উত্তৰ বৈদিক যুগৰ জটিল যজ্ঞ পদ্ধতি বৰ্ণ বিভাগ আৰু ধনবান ব্ৰাহ্মণসকলৰ প্ৰভুত্বৰ বিৰুদ্ধে প্ৰজাসকলে অসন্তুষ্টি প্ৰকাশ কৰিছিল সেই সময়ত অহিংসা ত্যাগ দয়া আৰু অসহজ ধৰ্মীয় আচাৰ বিচাৰৰ ওপৰত আধাৰিত নতুন আধ্যাত্মিক চিন্তাধাৰাৰ যেনে বৌদ্ধ আৰু জৈন ধৰ্মৰ উন্মেষ ঘটিল পৰৱৰ্তী প্ৰশ্ন 3 বৰ্ধমান মহাবীৰে সন্ন্যাসী জীৱন যাপন কৰিবলৈ কিয় মত পোষণ কৰিছিল উত্তৰ বৰ্ধমান মহাবীৰে জগতৰ দুখ আৰু পীড়াৰ পৰা মুক্তিৰ পথ বিচাৰি ধৰ্ম আৰু আধ্যাত্মিকতা অন্বেষণ কৰিবলৈ সন্ন্যাসী জীৱন যাপন বাছি লৈছিল তেওঁ জাগতীয় ভোগ বিলাস পৰিত্যাগ কৰি আত্মজ্ঞান আৰু মুখ্যৰ অন্ধান কৰিছিল এতিয়া আমি অনুশীলনী 4 প্ৰশ্নসমূহ আলোচনা কৰিম পৃষ্ঠা নম্বৰ 90 প্ৰশ্ন 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰশ্ন ক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল উত্তৰ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ প্ৰশ্ন খ গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম কি আছিল উত্তৰ গৌতম বুদ্ধৰ পিতৃ প্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ পৰৱৰ্তী প্ৰশ্ন গৌতম বুদ্ধই কোন ঠাইত তপস্যাত বহিছিল উত্তৰ গৌতম বুদ্ধই বোধগয়া নামৰ ঠাইত তপস্যা বহিছিল প্ৰশ্ন ঘ বুদ্ধিব্ৰহ্ম বুলি কোনজোপা গছক কোৱা হয় উত্তৰ বুদ্ধিব্ৰহ্ম বুলি আহত গছক কোৱা হয় যাৰ তলত গৌতম বুদ্ধই দিব্য জ্ঞান লাভ কৰিছিল প্ৰশ্ন ঙ বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য কি উত্তৰ বৌদ্ধ মতবাদৰ মূল 4টা মহৎ সত্য হৈছে 1
পৃথিৱীখন দুখময় 2 মানুহৰ আশা আকাংক্ষাৰ পৰা দুখৰ উৎপত্তি হয় তৃতীয়তে আশা আকাংক্ষাক দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু 4 সেই মুক্তিৰ বাবে অষ্টমাৰ্গ বা 8টা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে প্ৰথম বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি উত্তৰ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে ত্ৰিপিটক দ্বিতীয় বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা কি আছিল উত্তৰ বৌদ্ধ ধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা আছিল নালন্দা বিক্ৰমশিলা তক্ষশিলা পৰৱৰ্তী প্ৰশ্ন 2 বৌদ্ধ ধৰ্মৰ মূল মতবাদ কেইটা বৰ্ণনা কৰা উত্তৰ 1 বৌদ্ধ ধৰ্ম দুখ বা তাৰ নিবৃত্তিৰ ওপৰত কেন্দ্ৰিত 2 মূল ভিত্তি হল 4টা মহৎ সত্য অষ্টাংগিক পথ 3 মিথ্যাচাৰ কৰুণা আৰু আত্মজ্ঞানৰ ওপৰত বৌদ্ধ ধৰ্ম নিৰ্ভৰশীল 4 মুখ্য লাভৰ বাবে ই মধ্যমাৰ্গৰ পথ বুজায় পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সভ্যতা সংস্কৃতিৰ প্ৰতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা উত্তৰ ভাৰতৰ সভ্যতা সমানাধিকাৰৰ চিন্তাৰ প্ৰচাৰ কৰিছিল পালি ভাষাত লিখা ত্ৰিপিটকৰ উপৰিও বুদ্ধদেৱৰ পূৰ্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত জাতক কথা আজিও সমাদিত সাঁচী বল্লভী নালন্দা আদি স্তূপসমূহত বৌদ্ধ ধৰ্মৰে অৱদান এই স্তূপসমূহ ভাৰতৰ ঐতিহ্যৰ এক গৌৰৱময় উপাদানৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু গান্ধাৰ চিত্ৰশিল্প অজন্তা ইলোৰাৰ গুহা চিত্ৰসমূহ বৌদ্ধ কলাৰ উৎকৃষ্ট বৌদ্ধসকলে স্তূপৰ উপৰিও চৈত্য অৰ্থাৎ প্ৰাৰ্থনা গৃহ আৰু বিহাৰ নিৰ্মাণ কৰি ভাৰতৰ স্থাপত্যৰ ক্ষেত্ৰকণলৈ বৰঙণি আগবঢ়াই থৈ গৈছে এতিয়া আমি শেষৰ অনুশীলনীটো লৈছো অনুশীলনী 5 পৃষ্ঠা নম্বৰ 91 প্ৰথম প্ৰশ্নটো লৈছো প্ৰশ্ন 1 তলৰ প্ৰশ্নমুখৰ উত্তৰ দিয়া ক জনজাতি বুলিলে কি বুজা উত্তৰ জনজাতি বুলিলে বুজা হয় এখন সমাজৰ তেনে গোট যি নিজৰ স্বতন্ত্ৰ চিন্তা চেতনা ভিন্ন ধৰ্মীয় বিশ্বাস আচাৰ অনুষ্ঠান ভাষা আৰু সংস্কৃতিৰে এক বিশেষ গোট হিচাপে পৰিচিত প্ৰশ্ন খ জনজাতিবোৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰ পৰা জানিব পাৰো উত্তৰ জনজাতিবোৰৰ অতীতৰ বিষয়ে তলত উল্লেখ কৰা তথ্যৰ পৰা জানিব পাৰো 1 মৌখিক লোককথা 2 লিপিবদ্ধ ইতিহাস 3 ভাস্কৰ্য ছবি আৰু বস্ত্ৰ চিহ্ন 4 পৰ্যটকৰ বিৱৰণ 5 কীৰ্তিস্তম্ভ আৰু জনজাতীয় লোক সাহিত্য গ দনিপলৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে উত্তৰ মিচিং জনগোষ্ঠীৰ লোকে দনিপল অৰ্থাৎ সূৰ্য মাক জুন দেৱতাক হিচাপে উপাসনা কৰে প্ৰশ্ন গ জনজাতীয় বিশ্বাসে মূলত কাক ঈশ্বৰৰ স্থান দিয়ে উত্তৰ জনজাতীয় বিশ্বাসে মূলত প্ৰাকৃতিক পবিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে প্ৰাকৃতিক পবিত্ৰ বুলিলে সূৰ্য জুন বৃষ্টি পাহাৰ বন নদী আদি বুজায় প্ৰশ্ন মুণ্ডা সাঁওতাল আদিবাসীসকলে কাক উপাসনা কৰে উত্তৰ মুণ্ডা আৰু সাঁওতালসকলে প্ৰধানকৈ সিংবাংগা নামৰ এক সৃষ্টিকৰ্তা দেৱতা
আৰু বিভিন্ন প্ৰাকৃতিক শক্তিক উপাসনা কৰে। প্ৰশ্ন 2 ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। উত্তৰ ভাৰতৰ জনজাতীয় সমাজসমূহে মূলতঃ প্ৰকৃতি পূজাৰ ওপৰত আধাৰিত বিশ্বাস ৰাখে। তেওঁলোকে বন, পাহাৰ, নদী, সূৰ্য, জোন, বৃষ্টি আদি প্ৰাকৃতিক শক্তিক দেৱতা হিচাপে গণ্য কৰে। তৰাৰ ধৰ্মীয় আচাৰ অনুষ্ঠান, মৌখিক কাহিনী, উৎসৱ, গীত, নৃত্য, টোটেমত প্ৰকাশ পায়। শিংবঙা, দনিপল, থাংজিং আদি বিভিন্ন দেৱতাৰ দেৱীৰ উপাসনাৰে তেওঁলোকে ধৰ্মীয় জীৱন গঢ়ি উঠিছে। তেওঁলোকে আত্মীয়তা, গোষ্ঠীভুক্ততা আৰু সমাজৰ ঐক্যক গুৰুত্ব দিয়ে। ইয়াক ভিত্তি কৰি জনজাতীয় সংস্কৃতি আৰু ধৰ্ম বুজা সহজ হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই। পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম। ভিডিঅ'টো যদি তোমালোকৰ অকণমান অলপ উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ।